100% গাখীৰতটো অলপ মানুহে পানী ঢালি খায় গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই 100% মিল্ক হয় মানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক কেছ কৰিলেতো ময়ো ভালে পাওঁ কেছ কৰক মোৰ ওপৰত কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছোঁ বুলি ধৰি লওক 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলোঁ তাৰ পৰাতো কোনো পৰিৱৰ্তনটো একো নহয় মই ক'লোঁ যে 10 ছেপ্টেম্বৰত দিম নিদিলোঁ 10 নৱেম্বৰত দিলোঁ তাৰ পৰা কি ক্ষতি হ'ব পাৰে তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন তেতিয়া মই 11ত দিম না শত্ৰুৱে যি বিচাৰে তাৰ পৰাতো মই মিনিট হ'লেও বেলেগ কৰি দিম শত্ৰুৰ মতে মই চলিম নেকি প্ৰথম জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ আগতে এইবিলাক কথাত গ'লে মানুহে বেয়া পাব জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো পুলিচে সমাপ্তি কৰাৰ পিছত গৌৰৱ গগৈ